হয় আমি এই মুহূৰ্তত উপস্থিত আছোঁ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ICUত আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এতিয়া সেই মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ICU এতিয়া নিজেই ICUৰ ভিতৰত সোমাই পৰিছে কাৰণ এই ICUটোৰ যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনি যথেষ্ট দুৰ্বল আৰু দুৰ্বল হোৱাৰ কাৰণে ইয়াত যিখিনি পৰ্যাপ্ত সুবিধা ৰোগীয়ে পাব লাগে সেই পৰ্যাপ্ত সুবিধা কিন্তু পাবলৈ সক্ষম হোৱা নাই মোৰ সহযোগীয়ে দেখুৱাইছে এই চিলিঙৰ অৱস্থা ইয়াত এজাক বৰষুণ দিলে এনেদৰে ইয়াত পানী জমা হয় আৰু পানী জমা হয় বিভিন্ন ICUৰ ভিতৰত বিভিন্ন স্থানত সেই পানীসমূহ নিগৰি পৰে আৰু আমি দেখুৱাম এটা দুৰ্ভাগ্যজনক এটা দৃশ্য এই চিলিঙৰ পৰা নিগৰি অহা পানী ICUৰ ভিতৰত কেনেদৰে ইয়াত ৰখাবলগীয়া হৈছে এটা বাল্টিং পাতি ইয়াতে সেই যি পানী সেই পানী ইয়াত ৰখাবলগীয়া হৈছে নহ'লে এই ICUৰ ভিতৰত বানপানীৰ সৃষ্টি হ'ব গতিকে উল্লেখ কৰিব লাগিব যে এতিয়া ICUটোৱে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ICUৰ ভিতৰত আছে আমাৰ সৈতে আছে অধ্যক্ষগৰাকী আমি কথা পাতিম আচ্ছা কি ক'ব ICUৰ এই দুৰৱস্থা এই দুৰৱস্থাৰ কথাটো মই উদ্বোধন কৰ্তৃপক্ষক জনাইছোঁ আৰু ধৰক এতিয়া আমাৰ মেইনলি ইয়াত যিখন আমাৰ ৰুফ আছে ৰুফখন একচুৱেলি আমাৰ টিনৰ কাৰণে এই প্ৰব্লেমটো হৈছে যদি টিন নাথাকি কনক্ৰিটৰ হ'লহেঁতেন তেনেহ'লে পানী লিকটো নহয় গতিকে এতিয়া আমাৰ ৰোগী যথেষ্ট এতিয়া মই জনাত 3জন ৰোগী আছে আৰু আমি চাওঁ কিমান দিনৰ ভিতৰত এই সমস্যাটো আমি ঠিক কৰিব পাৰোঁ সচৰাচৰ ICUবিলাকৰ ওপৰত কংক্ৰিট থাকিব লাগে টিং থাকিব নালাগে ইয়াত যেতিয়া ইয়াত নিৰ্মাণ কৰা হৈছিল তেতিয়া এই ব্যৱস্থাটো বিষয়ে উল্লেখ কৰা হোৱা নাছিল নাই সেইটো মই নাছিলোঁ এতিয়া মই জনামতে ওপৰত আপুনি ৰুফটো এটা কংক্ৰিটৰ হ'ব লাগে যাতে টিন দিলে এইটো দিয়ে কেতিয়াবা আপোনাৰ পানী লিক হ'ব পাৰে কেতিয়াবা শ্বৰ্ট চাৰ্কিট পানী লিক হ'লে মানে শ্বৰ্ট চাৰ্কিট হয় কেতিয়াবা ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে আৰু ইয়াত আপোনাৰ চবফালে অক্সিজেনৰ পাইপলাইন থাকে গতিকে আৰু জুই অলপ হেৰি হ'লেই ধৰক জুইৰ পৰিমাণটো বাঢ়ি যাবই এজাক বৰষুণ দিলে পানী ইয়াত চিলিঙত পানী সোমাই গোটেই ICUটোতে পানী পৰে তাই এতিয়া আমি যিখিনি পাৰোঁ এতিয়া ঠিক কৰি আহিছোঁ এতিয়া আমি চাওঁ আমাৰ ধৰক ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাৰ পিছত তেওঁলোকে আমাক কি মানে কিহৰ ক্ষেত্ৰত সহায় কৰে আৰু মোৰ বোধেৰে হয়তো খুব কম দিনৰ ভিতৰতে এটা ফলাফল আমি পাম চাগে ইয়াৰ বাহিৰেও মঙলদৈ অসামৰিক চিকিৎসালয়ত যথেষ্ট সুবিধা আছে বিশেষকৈ ডায়েলাইচিছ চাওক ইয়াত যিখন ডায়েলাইচিছ ইউনিটৰ 7খন বিচনা আছে ডেইলি 4টা কৰি আপোনাৰ 4টা শ্বিফ্ট হয় গতিকে ডেইলি 28টা ৰোগীৰ আপোনাৰ ডায়েলাইচিছ হৈ আছে তাৰে এখন বেড পজিটিভ কেছৰ কাৰণে ৰখা হয় কিন্তু এটাই কথা যে এইটো এপ'লোৰ লগত এইটো টাই আপ আছে আৰু আমাক ৰোগীসকলৰে আহি আমাক কয় যিটো ডায়েলাইচিছ ইউনিটত গৰমৰ দিনত আপোনাৰ খুবেই দিগদাৰ হয় তাত AC কণ্ডিশ্যনটো খুবেই বেয়া আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তেওঁলোকে মানে এই কথাত কোনো গুৰুত্ব দিয়া নাই নিশ্চয়কৈ ক'ব লাগিব যে আমি পুনৰবাৰ দেখুৱাইছোঁ সেই দুৰৱস্থাটো এইখন মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ICUৰ এই পৰিৱেশ ইয়াত পানীসমূহ নিগৰি আছে আৰু ইয়াৰ কাৰণ হিচাপে আচলতে ইয়াৰ ওপৰত টিঙৰ ব্যৱস্থা আছে আৰু টিঙৰ ব্যৱস্থা থকাৰ কাৰণে সেই পানীসমূহ নিগৰি আহে আৰু এই যি চিলিং আছে চিলিঙৰ মাজেৰে ইয়াত বিদ্যুতৰ তাঁৰসমূহ আছে বিদ্যুতৰ তাঁৰসমূহত পানী পৰি আছে আৰু কেতিয়া ইয়াত কেনেধৰণৰ অঘটন সংঘটিত হয় সেয়া কিন্তু ঠিক নাই গতিকে এই ক্ষেত্ৰত হস্পিটেল কৰ্তৃপক্ষই এই ক্ষেত্ৰত ক্ষীপ্ৰভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু কেতিয়াবা ডাঙৰ অঘটন হোৱাৰ সম্ভাৱনা থাকি যাব